স্পষ্ট কথা আমি জেল যাবলৈ কেতিয়াও ভয় কৰা নাই, ভৱিষ্যতৰ ভয় নকৰো। এনেকুৱা জেলত আমি সদায় আদৰণি জনাম। 24 তাৰিখে ধুবুৰীত জিলা আৰক্ষী আয়ুক্তই যাতে ধুবুৰীত আমচুৰ আন্দোলন 24 তাৰিখে ৰখুৱাই দেখুৱাই দিয়ে। ঈদগাহৰ পৰা গাড়ী ল'ব বিচাৰিছে। লাখ লাখ মহিলাই ওয়াকফ সম্পত্তিৰ জৰিয়তে আজি উপকৃত হৈছে। চৰকাৰে আমাক কি দিছে? সবকে সাথ সবকে বিকাশ সবকে বিসর্জন কথা কয়, একই দি থকা নাই। আজি বাধা দিছে। যিবোৰ জিলাত আৰক্ষী আমাক বেছি নিৰ্মম অত্যাচাৰ কৰিছে, সেইবোৰ জিলাত ভয়াবহ গণতান্ত্ৰিক আন্দোলন আমি মই কি অপৰাধী নেকি? মই কিবা উগ্ৰপন্থী নেকি? মই কিবা বেয়া কাম কৰিছিলো? সদায় 21 তাৰিখে যাতে আমচুৰ আন্দোলন তেওঁলোকে ৰোধ কৰি দেখুৱাই দিয়ে। গণতান্ত্ৰিক দেশ এখনত ৰাইজেই ৰজা, গতিকে ৰাইজেই ৰজা, গতিকে রাজনৈতিক ক্ষমতার চিরস্থায়ী এই কথাটো যাতে পুলিশ প্রশাসনে অন্তত নাভাবে। আজি মই স্পষ্টকে কৈছো যে আমার যে আন্দোলন, এই আন্দোলন আরো অধিক তীব্রতর হব, স্পষ্ট কথা। আজি বাধা দিছে। যিবোৰ জিলাত আৰক্ষী আমাক বেছি নিৰ্মম অত্যাচাৰ কৰিছে, সেইবোৰ জিলাত ভয়াবহ গণতান্ত্ৰিক আন্দোলন আমি কৰিমগঞ্জ জিলা প্ৰশাসনক ইয়াৰ পৰা স্পষ্টভাৱে সকীয়াইছো। 29 তাৰিখে কৰিমগঞ্জত ব্যাপক জনগণৰ আন্দোলন সৃষ্টি করা হব। পুলিশ প্রশাসনে আমার আন্দোলন রক্ষা করে দেবে। 24 তারিখে ধুবুরী ছেড়ে আমসুর কর্মকর্তাগুলো ধুবুরী নির্মম অত্যাচার করেছে। ধুবুরী জেলা প্রশাসন, ধুবুরী আরক্ষীর জরিয়তে 24 তারিখে ধুবুরীর জেলা আরক্ষী আয়ুক্ত হয়ে যাতে ধুবুরীর আমসুর আন্দোলন 24 তারিখে রুখুয়াই দেখুয়াই দিয়ে। 21 তারিখে হজাই জেলা আরক্ষী যে ধরনের আমার ঘর পুলিশ রাতে নির্মম ভাবে আমার খেতি ধরিবার চেষ্টা করেছে। হজাই 21 তারিখে যাতে আমসুর আন্দোলন তাদের রোধ করে দেখুয়াই দিয়ে। আমি গণতান্ত্রিকভাবে আন্দোলন করি। আমি আর স্পষ্ট কথা আমি জেল যাবলৈ কেতিয়াও ভয় কৰা নাই, ভৱিষ্যতৰ ভয় নকৰো। এনেকুৱা জেলত আমি সদায় আদৰণি জনাম। কিন্তু এটা কথা স্পষ্ট, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভীৰু ভয় খাইছে, ভয়াতুৰ, যাৰ কাৰণে আমচুৰ আন্দোলন তেওঁলোকে ৰোধ কৰিব বিচাৰিছে। আমচুৰ আন্দোলনক ভয় কৰি পুলিচ লগাই দিছে। আমচুৰ সভাপতিৰ ঘৰত পুলিচ পঠিয়াই দিছে। মই কি অপৰাধী নেকি? মই কিবা উগ্ৰপন্থী নেকি? মই কিবা বেয়া কাম কৰিছিলো? কেইবাজনৰ জিলা সভাপতি, কেইবাজনৰ কেন্দ্ৰীয় সতীৰ্থক এতিয়ালৈকে থানাত আবদ্ধ কৰি পাইছে, এতিয়ালৈকে এৰি দিয়া হোৱা নাই। বাছৰ পৰা টান টানি চুচুৰাই লমাই আছে। গতিকে এটা কথা স্পষ্ট কৰি দিছো, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কাৰো ডিঙি চেপি বাক স্বাধীনতা গুৰুত্ব কৰিব নোৱাৰে। এয়া আমাৰ সাংবিধানিক অধিকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মনত ৰখা উচিত। হিটলাৰেও কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। আপুনি পুলিচ বেলেগে লগাই আমচুৰ ল'ৰাক জেলত ভৰায়ো আমচুৰ আন্দোলন আপুনি শেষ কৰিব নোৱাৰে। এই আন্দোলন চলিছে, নদীৰ সোঁত বৈছে আৰু অধিক ভয়াৱহভাৱে নদীৰ সোঁত বৈ থাকিব। গতিকে স্পষ্ট এইকাৰণে কৈছো যে আজি আমাৰ আন্দোলন আৰম্ভ হৈছে। আমি স্পষ্টকৈ কৈছো ওয়াকফ আইন আমি নামানো। এই আইন পুনৰ বিবেচনা কৰি বাতিল কৰাৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছো। আমি মৃত্যুৰ পিছত আমাৰ যি কবৰস্থান থাকিব, শান্তিত আমি শুই থাকিব বিচাৰিছো, সেই কবৰস্থান আমাৰ পৰা কাঢ়ি ল'ব বিচৰা হৈছে। ঈদগাহ আমাৰ পৰা কাঢ়ি ল'ব বিচৰা হৈছে। লাখ লাখ মহিলাই ওয়াকফ সম্পত্তিৰ জৰিয়তে আজি উপকৃত হৈছে। চৰকাৰে আমাক কি দিছে? সবকে সাথ সবকে বিকাশ সবকে বিসর্জন কথা কয়, একই দি থকা নাই। সেইখন চৰকাৰে আজি আমাৰ ওয়াকফ আইনৰ ওয়াকফ বোৰ্ডৰ জৰিয়তে আমাৰ মানুহখিনি লাখ লাখ মানুহ মূৰৰ ওপৰত ছাদ পাইছে, পৰিয়াল পোহপাল দিছে, শিক্ষা পাইছে, ভৱিষ্যত আগবাঢ়ি গৈছে। আৰু সেই আমাৰ সম্পত্তি, আমাৰ পূৰ্বপুৰুষসকলে দিয়া সম্পত্তি তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। জিলা আয়ুক্তৰ জৰিয়তে তেওঁলোকে এই মানে আমাৰ এটা কথা ক'ব যে 10,000 মানুহ আছে, ইয়াত 3 বিঘা কবৰস্থান কিয় লাগে? মানুহটো মানে 10-20 জন বছৰত। তাৰ মানে এনেকুৱা ধৰণৰ কথাবিলাক এই আইনৰ জৰিয়তে আনিছে। লাহে লাহে আমাৰ সম্পত্তিবিলাক কাঢ়ি ল'ব। এটা কথা স্পষ্ট কৰি দিছো, এই সম্পত্তি কোনো ভাৰত চৰকাৰ বা অসম চৰকাৰৰ পৈতৃক সম্পত্তি নহয়। এই সম্পত্তি আমাৰ পূৰ্বজসকলে আমাৰ মানুহখিনিৰ অৰ্থনৈতিক উন্নয়নৰ বাবে, কাৰণ আমাৰ মানুহখিনি গম পাইছে যে কোনো এখন চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ উন্নতি নকৰে। গতিকে আমাৰ সম্পত্তি যিখিনি আছে আমি এই মানুহখিনিৰ উপকাৰৰ কাৰণে দি থৈ যাওঁ। গতিকে সেইকাৰণে সেই সম্পত্তিবিলাক দি থৈ গৈছিলে আৰু সেই সম্পত্তিবিলাক তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। সেই সম্পত্তি কোনো পদ্ধতিতে কাঢ়ি ল'ব দিয়া নহয়। উচ্চতম ন্যায়ালয়ত ইতিমধ্যে বহুজনে কৈছে, আমিও আলোচনা কৰি আছো। জমিয়তে উলামায়ে হিন্দ আৰামছে আলোচনা চলাই আছে। জমিয়তে ইতিমধ্যে কৈছে আমিও এই আইনৰ জৰিয়তেও ইয়াক ভেটা দিবৰ কাৰণে আমি ন্যায়ালয়ৰ জৰিয়তে ভেটা দিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। গতিকে মই স্পষ্টভাৱে কৈছো যে ওয়াকফ আইন যেটো এমেন্ডমেন্ট এক্ট যেটো আনিছে এইটো সম্পূৰ্ণ বাতিল কৰিব লাগে। আমাৰ অধিকাৰ আমাক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
আজি অসমৰ কেইবাটাও সমস্যাৰ আমি ইয়াত আন্দোলন কৰিছো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুৰ মুছলমান দেখাৰ কাৰণে আজি টাৰ্গেট কৰি লৈছে। আজি কোনোবাই স্কুল খুলিব নোৱাৰে, কোনোবাই সাংবাদিকতা কৰিব নোৱাৰে, কোনোবাই আন্দোলন কৰিব নোৱাৰে। এইটো এটা গণতান্ত্ৰিক দেশ হ'ল নেকি, গণতান্ত্ৰিক ৰাজ্য হ'ল নেকি, যে কোনোবাই নিজৰ বাক স্বাধীনতা কথা ক'ব নোৱাৰিব, নিজৰ অধিকাৰৰ কথা ক'ব নোৱাৰিব? চৰকাৰে ডিঙি চেপি সেইবিলাক বন্ধ কৰিব বিচাৰিছে। চৰকাৰৰ দুৰ্নীতি থাকিবৰ কাৰণে, চৰকাৰৰ বিফলতা থাকিবৰ কাৰণে মানুহৰ ওপৰত এই ধৰণৰ সংখ্যা বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক বাছি বাছি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানেই নকওক কিয় যে মুছলমান মহিলাই মোক ভাল পায়, মুছলমানসকলক মই ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰিছো, তেওঁৰ মূল লক্ষ্য হৈছে, তেওঁৰ হিডেন এজেণ্ডা হৈছে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি অসমৰ মানচিত্ৰৰ পৰা শেষ কৰা। কিন্তু এটা কথা স্পষ্ট আন্দোলনৰ জৰিয়তে কৈ দিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি 50 বাৰ গাড়ীত বহিলেও অসমৰ মুছলমানৰ গাৰ নুমেলো আপুনি লৰাব নোৱাৰে। আপোনাৰ ক্ষমতা আছে, আপুনি দুখীয়া মানুহৰ ঘৰ ভাঙিব পাৰে। আপোনাৰ ক্ষমতা আছে কাৰোবাৰ স্কুলৰ প্ৰিন্সিপালক ধৰিব, কোনোবা ইয়ষ্টেলৰ মালিকক ধৰিব, কোনোবা সাংবাদিকক ধৰিব, আপোনাৰ ক্ষমতা আছে, পুলিচ আছে আপোনাৰ আগত। কিন্তু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনত ৰখা উচিত, ক্ষমতা কিন্তু চিৰস্থায়ী নহয়। গণতান্ত্ৰিক দেশখনৰ ৰাইজেই ৰজা, এটা দিনত কিন্তু আপুনি এই ক্ষমতাৰ পৰা আঁতৰিব লাগিব। গতিকে এই ধৰণে আজি আমাৰ উচ্ছেদিত মানুহখিনিক সংস্থাপন নাই। আজি চহৰৰ মানুহৰ আজি মাটিৰ জৰীপ কৰি আছে, চহৰৰ মানুহৰ মাটি কাঢ়িবৰ কাৰণে সিদ্ধান্ত লৈছে এইখন চৰকাৰে। চহৰৰ মানুহৰ মাটিৰ পট্টা আজিলৈকে ব্যৱস্থা নহ'ল। আজি মেডিকেলৰ 4টা চিট চহৰ অঞ্চলৰ ৰাইজৰ কাৰণে দিয়া হৈছিলে, সেই 4টা ডক্টৰ বনাব, আমাতকৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, আৰু সেইজন মুখ্যমন্ত্ৰীয়ে মেডিকেলৰ চহৰ অঞ্চলৰ 4টা চিট কাটি দিছে। সেইজন মুখ্যমন্ত্ৰীয়ে, এজন মুখ্যমন্ত্ৰী এটা কথা ক'ব লাগে, চকীখনত বহি চকীখনৰ সন্মান কিয় লাঘৱ কৰিছে? চহৰ অঞ্চলৰ মানুহৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, আকৌ তেওঁলোকে কি কৈ আছে চহৰৰ মেডিকেলৰ চিট 4টা কাটি দিছে। আজি 40 বছৰৰ পৰা এই 4টা চিটত আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছিলে। আজি ভূমিহীন যিবিলাক উচ্ছেদ কৰি পৰিয়ালক মাটি দিয়া নাই। আজি অন্যায়ভাৱে এটাৰ পিছত এটা, কেতিয়াবা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ, কেতিয়াবা ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ, কেতিয়াবা ধৰ্মীয় সংখ্যালঘুসকলৰ ব্যৱসায় বাণিজ্যৰ ওপৰত আক্ৰমণ, চাকৰিৰ ওপৰত আক্ৰমণ, সাধাৰণ নিৰহী জনতাৰ ওপৰত আক্ৰমণ। এই আক্ৰমণ বন্ধ হ'বৰ কাৰণে আজি এই প্ৰতিবাদ আমি আৰম্ভ কৰিছো। অসাংবিধানিকভাৱে অসমত ধৰ্মীয় সংখ্যালঘুসকলক অত্যাচাৰ কৰা হৈ আছে। গতিকে মই স্পষ্টভাৱে আপোনালোকক কৈছো যে আজিৰ আন্দোলন আৰম্ভণিহে আৰম্ভণি কৰা হ'ল। আপোনালোকে মই আপোনাক ধন্যবাদ জনাইছো। পুলিচৰ যি ভেহু ফালি যে আপোনালোকে গুৱাহাটীত আহিব পাৰিছে, আমি এই ভেহু ফালি দিল্লীত গৈ আন্দোলন কৰিব পাৰিম। আমি এই ভেহু ফালি আমি সমগ্ৰ অসমতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে মই স্পষ্টভাৱে প্ৰথমতে আজি ঘোষণা কৰি দিছো, কৰিমগঞ্জত, বৰপেটাত, হোজাইত, দৰঙত, লখিমপুৰত, কোকৰাঝাৰত আৰু ধুবুৰীত এই মাহৰ আৰু অহা মাহৰ 5 উইকৰ ভিতৰত কেইবাখনো প্ৰতিবাদী জনসভা এই সমস্যাৰ ওপৰত কৰা হ'ব। অসম চৰকাৰে সেই আন্দোলনবিলাক বন্ধ কৰি যাতে দেখুৱাই দিয়ে। আমি আন্দোলন কৰিম। আৰু জিলা প্ৰশাসক যিসকল জিলা প্ৰশাসনৰ ব্যক্তি আছে, মই আহ্বান জনাইছো আপোনালোকে চৰকাৰৰ হাতৰ পুতলা নহয়, গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে কথা ক'ব বিচৰা সংগঠন হওক, ব্যক্তি হওক, তেওঁলোকক সহযোগিতা আগবঢ়াওক। আজি যোৱাকালি যিটো পুলিচৰ যিটো অত্যাচাৰ, পুলিচৰ যিটো ভূমিকা অতিকে ঘৃণনীয়, যিটো দমন নীতি, আমাৰ ল'ৰাই কিবা চুৰ কৰিব আহিব বিচাৰিছে গুৱাহাটীত, আমাৰ ল'ৰাই কিবা ইয়াত সন্ত্ৰাস সৃষ্টি কৰিব আহিব বিচাৰিছে নেকি? আমি সম্পূৰ্ণ নীতি নিয়ম মানি চৰকাৰৰ ওচৰত, প্ৰশাসনৰ ওচৰত আমি এপ্লিকেশ্যন দি আমি আলোচনা কৰি আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে। আৰু সেই আন্দোলনক ভয় কৰিছে। তাৰমানে এটা কথা স্পষ্ট হৈ গৈছে যে অসমৰ বুকুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে এজন ভীৰু আৰু ভয়ংকৰ মুখ্যমন্ত্ৰী, যি আমচুৰ আন্দোলনক ভয় কৰি আমচুৰ কৰ্মকৰ্তাসকলক ফিৰাই দিলে আবদ্ধ কৰি কোনো ল'ৰাকে ফিৰাই দিলে আবদ্ধ কৰিব নোৱাৰে। গতিকে এই আন্দোলন কাৰ্যসূচী মই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলো। আৰু যিহেতু শ্লোগানখিনি আমাৰ ইয়ালৈকে দিব, আৰু মই আপোনালোকক গম পাইছে মই অলপ বহিব নোৱাৰো, আপোনালোকে খুব সুন্দৰভাৱে এই কাৰ্যসূচী আমাৰ 2জন জিলা থেকে কাৰ্যসূচী সভাপতি আছে, 3জনে চলাই লৈ যাব। গতিকে আপোনালোকে সকলোৱে 3জনৰ লগত সহযোগিতা কৰি আমাৰ 1টা বজাত কাৰ্যসূচী শেষ হ'ব। সুন্দৰভাৱে আমাৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু যিকেইটা কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰা হৈছে, সেই জিলা সমিতিৰ সভাপতিবিলাকে কাইলৈৰ পৰাই জিলা আয়ুক্তৰ জৰিয়তে অনুমতি বিচাৰি কাইলৈৰ পৰাই জিলাত কচুকে কোনে সংখ্যালঘু অধ্যুষিত অঞ্চলত সভা সমিতি কৰি ঠাই নিৰ্ধাৰণ কৰি যাতে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে সংখ্যালঘুৰ ন্যায্য প্ৰাপ্যৰ বাবে ওলাই আহে, তাৰ কাৰণে কাইলৈৰ পৰা কাম কৰিবৰ কাৰণে এইকেইখন জিলা সমিতিক মই নিৰ্দেশনা প্ৰেৰণ কৰিলো। আৰু আনুষ্ঠানিকভাৱে আজিৰ এই কাৰ্যসূচী মই আৰম্ভ হোৱা বুলি ঘোষণা কৰিলো।